নমস্কাৰ, মই দিলহৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ আমাৰ গাঁৱৰ নিবাসী শ্ৰীযুত ৰবীন্দ্ৰ ডেকাৰ ঘৰত। মই গৈ থাকোঁতে দেখা পালোঁ তেওঁৰ বাসগৃহৰ চাৰিওফালে ৱাল দিয়া হৈছে আৰু এই ৱাল নতুন পদ্ধতিৰে দিয়া হৈছে। কেনেধৰণৰ ৱাল, কি কথা আমি সকলোবোৰ জনাম। তেনেহ'লে এই সকলোবোৰ চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে শ্বেয়াৰ কৰিব। কেনেধৰণৰ কাম, কি কথা আমি বুজ ল'বলৈ চেষ্টা কৰিছোঁ। এয়া বাউণ্ডাৰী ৱাল, খুব কম খৰচত বাউণ্ডাৰী ৱাল কেনেধৰণে লগাব পৰা যায় তাৰে তথ্য আপোনালোকে জনাবলৈ চেষ্টা কৰিছোঁ। যিহেতু ইটা, বালি, চিমেণ্ট এইবিলাক লগালে যিহেতু খৰচ যথেষ্ট হয় ৱালত, অতি কম খৰচতে কেনেধৰণে বাউণ্ডাৰী ৱাল লগাব পৰা যায় এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনাৰ পোষ্ট পোতা হৈ আছে। তেওঁলোকে সকলো সামগ্ৰী গাড়ীতে লৈ আহে। তেওঁলোকৰ এটা কোম্পানী আছে আৰু বনোৱা সকলো আহে। সকলো বস্তু, লাগতিয়াল সকলো বস্তু তেওঁলোকে গাড়ীতে লৈ আহে। আহি পেলাই যিসকলৰ গৃহস্থ ঘৰত ৱাল লগাবলগীয়া হয় তেওঁলোকৰ তাত মাটিটো দেখাই দিলে হ'ল। আৰু এয়া আপোনালোকে দেখা পাইছে যে এয়া বাউণ্ডাৰী ৱাল এয়া লগাই আছে সুন্দৰভাৱে, খুব সুন্দৰ লাগিছে। এয়া আপোনাৰ যিটো এয়া পোষ্ট দিয়া হৈছে, পোষ্টটো মই সোধোতে তেওঁলোকে কৈছিলে যে উচ্চতাটো 7 ফুট হয়, তাৰে 2 ফুট মাটিৰ তলত সোমাই থাকে, গাঁত খান্দা হয়, পোতা হয়। আৰু এয়া বহলটো আপোনাৰ যিটো ৱালৰ চাইজ, বহলটো আপোনাৰ 4.5 ফুট বুলি আমাক জানিবলৈ দিছে। মই ভাবোঁ এনেধৰণৰ ৱাল অতি কম খৰচতে আমি লগাব পাৰিম আমাৰ বাউণ্ডাৰীত। এয়া সুন্দৰভাৱে লগাই আছে আৰু দেখিবলৈ খুব সুন্দৰ হয়। মোৰ চকুৰ আগতে এয়া লগাই আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কম খৰচত বাউণ্ডাৰী ৱাল। এই কাম কৰি থকা কোম্পানীটোৰ নাম হ'ল ES ফেন্সিং ৱাল কোম্পানী। এওঁলোকে অসমৰ বিভিন্ন জেগাত এনেধৰণৰ ৱালৰ কাম কৰিছেগৈ। অসমৰ বিভিন্ন ঠাইলৈ যায়, মই তেওঁলোকৰ পৰা গম পালোঁ। গতিকে এই বাসগৃহৰ স্বত্বাধিকাৰ পৰা কিছু কথা বুজি ল'বলৈ চেষ্টা কৰিছোঁ। মই প্ৰথমতে ৱাল দিম বুলি ভাবিছিলোঁ, দিম দি পেলাই। তাৰপিছত এতিয়া আমাৰ গাঁৱত দুই এঘৰত তেনেকৈ দেখা পালোঁ, দেখিছোঁ এইটো ভাল লাগিছে। তেওঁলোকৰ ফিনিচিংটো ভাল হৈছে আৰু গপচো হৈছে। কম খৰচতে এই বাউণ্ডাৰী ৱালটো দিব পৰা যায়। চিন্তা কৰি মই তেওঁলোকৰ ফোন নম্বৰটো কালেক্ট কৰি ফোন কৰিলোঁ। ফোন কৰি পুনৰ যোগাযোগ কৰোঁতে তেওঁলোকে সকলো আহিলে। আমি একো দিবই নালাগে, খালি পানীখিনি বাহিৰে। অকল পানীহে দিব লাগে, আপোনালোকে শুনিছে। আৰু লগতে খুব কম খৰচত সম্পূৰ্ণ বস্তু তেওঁলোকে গাড়ীতে লৈ আহে। মানে সম্পূৰ্ণ এটা টিম আছে তেখেতলোকৰ, যিসকলে কাম কৰিবলৈ আহে। তেখেতলোকে এখন গাড়ী লৈ আহে, গাড়ীতে সকলো বস্তু, প্ৰয়োজনীয় সকলো বস্তু লৈ আহে। আৰু খালি গৃহস্থ মানে পানীকণে দিব লাগে আৰু জেগাটো দিব লাগে, জেগাটো দেখাই দিব লাগে। তেখেতলোকে নিজে কাম কৰে। তেওঁলোকৰ 2-3টা টিম আছে। তেওঁলোকে অসমৰ বিভিন্ন ঠাইত, তেওঁলোকক সুধি আমি গম পাইছোঁ যে বিভিন্ন ঠাইত তেওঁলোকে এই কামটো কৰি আছে। এদিনতে তেওঁলোকে যথেষ্টখিনি কাম আগবঢ়াব পাৰে, খুব কম সময়তো হৈ যায় আৰু গপচ হয়। এতিয়া কি চিষ্টেমত আপুনি তেখেতলোকৰ কামত লগাইছে? এইটো কেনেধৰণৰ? তেওঁলোকে এটা ডিজাইন থকা দেখাইছিলে। সেইটো মই মোবাইলতে আমি ইউটিউবতে তেওঁলোকে ফটোবিলাক দিছে। চালোঁ, চাই পেলাই মোৰতো এতিয়া ছাইডতে ৱাল হ'ব, গতিকে ছাইডত যিমান ডিজাইন নালাগে, ডিজাইনটোতো খৰচটো বেছি পৰে আৰু ডিজাইনটো মোৰ চিম্পুল দিছোঁ। এয়া বাসগৃহৰ গৰাকীৰ লগত আলোচনা কৰিলোঁ, আপোনালোকক শুনালোঁ। আৰু ইয়াত তেওঁলোকে সকলো সামগ্ৰী লৈ আহিছে। শিল, বালি, ইটা সকলো লৈ আহিছে। এই আপোনালোকে দেখিছে গাড়ীত লৈ আহিছে, তেওঁলোকৰ নিজা গাড়ী। আৰু তেওঁলোকৰ টিম বহুত আছে, 2-3টা টিম আছে তেওঁলোকৰ। এই ৱাল লগাওঁতে কেনেধৰণৰ খৰচ পাতি হয় এই বিষয়ে আমি সুধিছিলোঁ কোম্পানীৰ বিষয়ববীয়া, লগতে কাম কৰিয়ে আছে। তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিছিলোঁ। খুব কম খৰচত হয় বুলি তেওঁলোকে জনাইছিলে। আৰু তাৰে কিছু মুহূৰ্ত আপোনালোকক ইয়াত আলোচনা দেখুৱাইছোঁ তেওঁলোকৰ ফালৰ পৰা। ক'ব লাগে যে ফেক্টৰীটো ক'ত আছে এই বাউণ্ডাৰী ৱালৰ? এইটো আমাৰ ৰূপহী অৰুণা। ৰূপহী অৰুণা। নামটো কি আছিলে? ES ফেন্সিং ৱাল।
ES ফেন্সিং ৱাল কোম্পানী তেওঁলোকে বিভিন্ন জেগাত অসমৰ বিভিন্ন জেগাত এই কামবিলাক কৰে হয়নে? অল আছামত তেখেতলোকে মানে কাম কৰিবলৈ যায় আৰু লগতে তেওঁলোকৰ নিজা গাড়ী আছে নে? নিজা গাড়ী আছে। হেৰি খৰচ পাতি কেনেকুৱা পৰে এই ৱালবিলাকত? এইটো ইটাতকৈ আধা মূল্যত হৈ যায়। ধৰক ইটাতে যিখিনি ৱাল দিব আপুনি 3 লাখ টকা, এইটো আমাৰ 1.5 লাখত হৈ যাব। আৰু ইয়াত আপোনাৰ হেৰি ৰং চং কালাৰ চালাৰ কৰিব পাৰে? কালাৰ কৰিব পাৰিব। কালাৰ কৰিব পাৰে নে? লগতে আপোনাৰ এই যে সূতা দিয়া হৈছে এই সূতাবিলাক কিমান হাইটটো? হাইটটো 7 ফুট আছে। এইটো 2 ফুট আমি পুতি দিওঁ, 5 ফুট হাইট থাকিব। আৰু লগতে এই বহলটো কেনেকুৱা? বহলটো 4.5 ফুট আছে। 4.5 ফুট। একদিনত কিমান দূৰত্ব কাম কৰিব পাৰে? একদিনত 30 মিটাৰ 40 মিটাৰ কৰিব পাৰিম। খৰচ পাতিটো কেনেকুৱা পৰিব এইটো? খৰচ পাতি এইটো আমাৰ স্কোৱাৰ ফিট চিষ্টেম হয়। আমাৰ স্কোৱাৰ ফুট হিচাপ কৰি ইয়াৰ দ্বাৰা আপোনাৰ লেবাৰ খৰচ দিব নালাগে, গাড়ী ভাড়া আৰু বেলেগ একো খৰচ দিব নালাগে। খালি স্কোৱাৰ ফুট চিষ্টেম হিচাপ কৰি স্কোৱাৰ ফুট টকাটো দিলেই হ'ল। স্কোৱাৰ ফুট চিষ্টেমত হিচাপ কৰি পেলাই দিলেই হ'ল। এনেই মানে আপোনাৰ দিনটোত বহুত কাম কৰিব পৰা যায় নে? ক'তলৈকে এতিয়ালৈকে কৰা হৈছে বাৰু? অসমৰ ভিতৰত কিমান দূৰলৈ কাম কৰিবলৈ যোৱা হৈছে? আমাৰ শিৱসাগৰ, ডিব্ৰুগড়, অল আছামতে আছে। অল আছামতে যায় না? কোম্পানীটোৰ নাম আৰু এবাৰ কৈ দিয়া। ES ফেন্সিং ৱাল। ES ফেন্সিং ৱাল। ঠিক আছে। এয়া আপোনালোকক শুনালোঁ ES ফেন্সিং ৱাল কোম্পানীৰ বিষয়ববীয়াৰ লগত হোৱা কথোপকথন। তেওঁলোকৰ পৰা গম পালোঁ যে তেওঁলোকে বহুত দূৰ দূৰলৈ যায়, অসমৰ বিভিন্ন অঞ্চললৈ যায়। তেওঁলোকৰ নিজা গাড়ী আছে, নিজৰ লেবাৰ আছে, কোনো লেবাৰ খৰচ দিব নালাগে। স্কোৱাৰ ফুটতে যিটো হয় স্কোৱাৰ ফুট হিচাপে তেওঁলোকে পইচাটো লয়। লেবাৰ খৰচ নাই, কোনো ধৰণৰ অসুবিধা নাই। আপোনালোকে খুব কম খৰচতে এই ৱাল আপোনালোকে ঘৰত বাউণ্ডেৰীত মাৰিব পাৰে। তাৰ বাবে মই ডিছক্ৰিপশ্যনত ফোন নম্বৰটো দিছোঁ, তেওঁলোকৰ যোগাযোগ নম্বৰ। আপোনালোকে যদি এনেধৰণৰ ৱাল লগাম বুলি ভাবিছে তেনেহ'লে এই ফোন নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব। তেওঁলোকৰ ঘৰ ৰূপহী বুলি জনাইছে, ৰূপহী নগাঁও ডিষ্ট্ৰিক্ট। নগাঁও ডিষ্ট্ৰিক্টৰ ৰূপহী অঞ্চলৰ পৰা আহিছে তেওঁলোক, আৰু তেওঁলোকৰ কোম্পানী আছে। খুব সুন্দৰ ৱাল এয়া আপোনালোকে দেখিবলৈ পাইছে। এয়া মই চাই থাকোঁতেই আপোনাৰ এটা ছাইড এয়া হৈ গৈছে, ৱাল সুন্দৰভাৱে লগাই আছে। এয়া আপোনাৰ দেখিছে এয়া ৱাল প্ৰায় হৈ গৈছে, এটা ছাইড ৱাল হৈ গৈছে। মই আহোঁতে তেওঁলোকে সূতা পুতি থৈছিল, কিন্তু এতিয়া হৈ গ'ল। গতিকে আজিৰ ভিডিঅ' ইমানেই। পৰৱৰ্তী সময়ত অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই আহিছোঁ।